ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওন মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 2 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি বিয়লি 3:29 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্ধা নক্ষত্ৰ আৰু আৰ্ধা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:04 পৰ্যন্ত। তাৰ পিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ। মৰণত আজি দুখ নাই, কিন্তু দুপৰীয়া 12:04 পৰা দ্বীপত দুখ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:38 পৰা 7:31 পৰ্যন্ত, আকৌ 10:09 পৰা 12:48 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:53 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:04। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সৃষ্টিশীল কামত ভাল সময় পাৰ হ'ব। বন্ধুৰ পৰাও আপুনি কিছুমান আচৰিত ভাল খবৰ লাভ কৰিব। যদি কোনো সমস্যাৰ সৃষ্টি হৈছে তেন্তে আতংকিত হোৱাৰ পৰিৱৰ্তে আপুনি ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগিব আৰু লগতে ইয়াৰ সফলতাও লাভ কৰিব পাৰিব। ধৰ্মীয় কাম কাজত আপুনি বৰঙণি আগবঢ়াব। ঘনিষ্ঠ আত্মীয়ৰ আচৰণ আপোনাৰ বাবে যন্ত্ৰণাদায়ক হ'ব পাৰে। এটা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিব লাগিব। খৰচৰ ক্ষেত্ৰত বেছি উদাৰ নহ'ব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে। কিছুমান প্ৰভাৱশালী ব্যক্তিৰ লগত কথা পতাৰ সুযোগ পাব। বহু তথ্য তাৰ পৰা লাভ কৰিব পাৰিব। অনুগ্ৰহ কৰি ইয়াক কাৰ্যকৰী কৰক। কাৰ্যালয়ৰ সহকৰ্মীৰ সহায়ত যিকোনো লক্ষ্যত উপনীত হ'ব পাৰিব। হয়তো অফিচিয়েল ভ্ৰমণলৈও যাবলগীয়া হ'ব পাৰে। পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। আজি আপুনি বিপদজনক কামত আগ্ৰহ নকৰিব আৰু গাড়ী সাৱধানে চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিয়াল আৰু সামাজিক কামত আপুনি অৰিহণা যোগাব। আপোনাৰ এই প্ৰচেষ্টাই শলাগ ল'ব। আপোনাৰ ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব আৰু মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানো আয়োজন হ'ব। হঠাতে এনে কিছুমান খৰচৰ সৃষ্টি হ'ব যে বাজেটত অসুবিধা হ'ব। ইয়াৰ উপৰিও ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে কামত ব্যাঘাত জন্মিব পাৰে। শিশুৰ কাম কাজক একেবাৰে আওকাণ নকৰিব। এই সময়ত তেওঁলোকক উপযুক্ত পথ প্ৰদৰ্শনৰ প্ৰয়োজন আছে। ব্যৱসায়িক ব্যৱস্থা সঠিক হৈ থাকিব, কিন্তু বাহিৰৰ লোকৰ হস্তক্ষেপে কাম সম্পূৰ্ণ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত মানসিক চাপ লোৱাতকৈ ধৈৰ্য ধৰিলে ভাল হ'ব। প্ৰতিযোগিতামূলক পৰিৱেশত কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। বতৰৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দি আদিৰ অভিযোগ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি কোনো অনুষ্ঠান বা গেট টুগেডাৰত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ দ্বাৰা নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন হ'ব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ থাকিব। পৰিয়ালৰ সদস্যক লগ পালে সুখ কঢ়িয়াই আহিব। এইটো এটা সময় অতি সাৱধানে কটাব লাগিব। কিছুমান মানুহে আপোনাৰ উদাৰতাৰ ভুল সুবিধা ল'ব পাৰে। আপোনাৰ কাম কাজবোৰ গোপনে ৰখাটোৱে ভাল হ'ব। আত্মীয়ৰ সৈতে ধন সম্পৰ্কীয় লেনদেন কৰি থাকোঁতে মনত ৰাখিব যে সম্পৰ্কত কোনো বিবাদ সৃষ্টি নহয় যাতে। ব্যৱসায়ত আপোনাৰ অংশীদাৰৰ সৈতে চলি থকা মতানৈক্যৰ সমাধান হ'ব। প্ৰতিপক্ষৰ কাৰ্যকলাপৰ প্ৰতি সাৱধান হওক। কোনোবা পক্ষক সামগ্ৰী ধাৰলৈ দিব লাগিব পাৰে। ক্লায়েণ্টৰ বাবেও নিয়োজিত লোকসকল সমস্যাত পৰিব পাৰে, গতিকে সাৱধানে কামবোৰ কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থনে আপোনাক আত্মবিশ্বাস দিব। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। কাহ চৰ্দিৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ আয়ুৰ্বেদিক বস্তু যিমান পাৰি ব্যৱহাৰ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যদি আপুনি কাৰোবাক ধন ধাৰে দিছে তেন্তে আজি ইয়াৰ উভতি অহাৰ উচিত সম্ভাৱনা আছে। ভৱিষ্যতৰ আনুষংগিক পৰিকল্পনাৰ ওপৰতো গুৰুত্ব দিব লাগিব। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতাৰে পৰিয়ালৰ বিষয়বোৰ উন্নত কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব।
এই সময়ত যিকোনো সিদ্ধান্ত চিন্তা কৰি লওক, নহ'লে পিছত আক্ষেপ কৰিব লাগিব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে বন্ধু বান্ধৱী আৰু ধেমালিৰ সৈতে সময় নষ্ট নকৰিব। কেতিয়াবা এলাহৰ বাবে কাম পিছুৱাই দিয়াটো ঠিক নহ'ব। ব্যৱসায়িক বিষয়ত আপোনাৰ কঠোৰ পৰিশ্ৰমেৰে পৰিস্থিতি বহু পৰিমাণে অনুকূল কৰি তুলিব পাৰিব। স্থবিৰ হৈ থকা চৰকাৰী কাম আজি সম্পূৰ্ণ হ'ব, কিন্তু আপোনাৰ বিৰোধীৰ কাম কাজেও আপোনাক অশান্তি দিব। নিয়োজিত লোকে নিজৰ ফাইল আৰু নথি পত্ৰ কোনো সহকৰ্মীৰ হাতত তুলি দিব নালাগে, নহ'লে বিপদ হ'ব পাৰে। মনোৰঞ্জন আৰু বজাৰ সমাৰত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। যুৱক যুৱতীসকলে লং ড্ৰাইভত যোৱাৰ সুযোগ থাকিব। আপুনি কাহ চৰ্দিৰ দৰে সৰু সৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। ঘৰুৱা চিকিৎসাৰ দ্বাৰা স্বাস্থ্য আৰোগ্য লাভ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সামাজিক বৃত্ত বাঢ়িব আৰু বহু ধৰণৰ কামত ব্যস্ততা থাকিব। মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় নিসংগতাত বা প্ৰকৃতিৰ সংগত কটাওক। বৃত্ত সম্পৰ্কীয় কাম কাজ নিষ্পত্তি কৰাৰ বাবে সময় অনুকূল হৈ আছে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু ইতিবাচক হৈ থাকক। বন্ধু বা আত্মীয়ৰ আচৰণৰ বাবে আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। ভূমি সম্পৰ্কীয় যিকোনো কাম আজি পিছুৱাই দিয়াটোৱেই ভাল হ'ব। ব্যৱসায়ত দ্ৰুত লাভৰ বাবে অবৈধ কামত জড়িত নহ'ব। মন্দাৱস্থা আজি হ'ব পাৰে। সঠিক সময়লৈ অপেক্ষা কৰিলে ভাল হ'ব। কাৰ্যভাৰত নিজৰ লক্ষ্যত উপনীত হ'লে শান্তি আৰু সকাহ পাব। ঘৰখনত সুখ আৰু শান্তিৰে ভৰা পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কতো আপুনি পৰিয়ালৰ অনুমোদন লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব আৰু নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব। উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে বিশেষ যত্ন লোৱাৰ আজি প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়ালৰ আৰামৰ সৈতে জড়িত সামগ্ৰীৰ বজাৰ কৰাত এক সুখদায়ক সময় কাটিব। অতিৰিক্ত খৰচো হ'ব, কিন্তু আয়ৰ উৎস অক্ষত থাকিলে কোনো মানসিক চাপ নাথাকিব। ঘনিষ্ঠ বন্ধুৰ স্থানত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। চঞ্চলতা বজাই ৰাখক। এলাহৰ বাবে আনৰ ওপৰত কাম জাপি দিবলৈ চেষ্টা নকৰিব। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজেই সম্পূৰ্ণ কৰিলে ভাল হ'ব। আত্মকেন্দ্ৰিক হৈ কেৱল নিজৰ কথা চিন্তা কৰিলে ঘনিষ্ঠ সম্পৰ্কত তিক্ততা আহিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থা বৰ অনুকূল নহয়, সেয়েহে নতুন কাম আৰম্ভ নকৰিব। কেৱল যথাৰ্থ অৱস্থাৰ ওপৰত গুৰুত্ব দিয়ক। কঠোৰ পৰিশ্ৰমতকৈ কম ফলাফল লাভ কৰিব। কাৰ্যালয়ত নতুন কৃতিত্ব পাব, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপোনাৰ মানসিক চাপে পৰিয়ালৰ সুখ আৰু শান্তিৰ ওপৰত চাপ পেলাব নিদিব। প্ৰেমৰ সম্পৰ্কক মধুৰ কৰি তুলিবলৈ সম্পৰ্কক সময় দিয়াটো জৰুৰী হ'ব। গেছ আৰু এচিডিটিৰ সমস্যা আজি বাঢ়িব। গধুৰ খাদ্য বেছিকৈ সেৱন নকৰিব আৰু সংগঠিত হৈ থকাৰ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপুনি উপযুক্ত পৰামৰ্শ লাভ কৰিব আৰু আপুনি সম্ভৱপৰ উত্তম পদ্ধতিৰে নিজৰ কাম সম্পূৰ্ণ কৰাত সফল হ'ব। যদি কোনো চৰকাৰী কাম বাকী আছে, তেন্তে আজি সেই কাম সম্পূৰ্ণ কৰাৰ উপযুক্ত সময় আহি পৰিছে। অত্যাধিক কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব। খং আৰু ক্ৰোধৰ দৰে নেতিবাচক অভ্যাস নিয়ন্ত্ৰণত ৰাখক। অতিৰিক্ত আত্মবিশ্বাস আপোনাৰ বাবেও ক্ষতিকাৰক হ'ব। নিজৰ অসাৱধানতাৰ বাবে যুৱক যুৱতী বিপদত পৰিব পাৰে। ব্যৱসায়ত সমস্যাৰ সমাধান বিচাৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই সময়ত কামৰ মান উন্নত কৰাৰ প্ৰয়োজন আছে। ইয়াৰ ফলত কাম কাজ উন্নত হ'ব। চাকৰিত বিষয়াৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। অতিৰিক্ত কামৰ বাবে ঘৰত আৰু পৰিয়ালত বেছি সময় কটাব নোৱাৰিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। পেটৰ বিষ আৰু এচিডিটিৰ দৰে সমস্যা আজি বাঢ়িব। জ্যেষ্ঠ লোকসকলে প্ৰদূষণ আৰু বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ইতিবাচক চিন্তা আৰু পৰিকল্পনাৰ সৈতে কাম কৰিলে আপোনাৰ আৰু আপোনাৰ পৰিয়ালক নতুন দিশ প্ৰদান কৰিব। যদি আপোনাৰ ঘৰ বা ব্যৱসায়ত কোনো পৰিৱৰ্তন সম্পৰ্কীয় পৰিকল্পনা কৰা হৈছে, তেন্তে নিশ্চিতভাৱে বাস্তুৰ নিয়ম মানি চলি কামবোৰ কৰিলে ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ ব্যৱস্থাত বাহিৰৰ মানুহৰ হস্তক্ষেপে ঘৰৰ সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। যুৱক যুৱতীসকলে মনত ৰখা উচিত যে অলপ অসাৱধানতাই আপোনাক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয় পালন কৰক। ব্যৱসায়ত সহকৰ্মী আৰু অভিজ্ঞ লোকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। ইয়াৰ দ্বাৰা আপুনি যিকোনো দ্বিধাদ্বন্দ্বৰ সমাধান বিচাৰি উলিয়াব পাৰিব। আপোনাৰ ফাইল আৰু নথিপত্ৰসমূহ সংগঠিত কৰি ৰাখক। নিয়োজিত লোকসকলে অতি সোনকালে তেওঁলোকৰ আকাংক্ষিত প্ৰকল্পটো লাভ কৰিব। পতি পত্নীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব।
প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত। বেছি আৱেগিক হোৱাটো আজি ভাল নহ'ব। অতিমাত্ৰা চিন্তা আৰু মানসিক চাপে মূৰৰ বিষ আৰু পেটৰ সমস্যা বৃদ্ধি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সংগ পাব। পাৰস্পৰিক কথোপকথনে আপোনাক উৎসাহ আৰু সতেজতা প্ৰদান কৰিব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে কথা বতৰাৰ জৰিয়তে কিছুমান সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব। শিশুৱে অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ আচৰণ বজাই ৰাখিব লাগিব। পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, নহ'লে ইয়াৰ বাবে ঘনিষ্ঠ মানুহৰ সৈতে সম্পৰ্ক নষ্ট হৈ যাব পাৰে। কোনো সদস্যৰ বিবাহিত জীৱনত চলি থকা সমস্যাবোৰৰ বাবেও আপুনি চিন্তিত হ'ব পাৰে। প্ৰতিটো ব্যৱসায়িক কাম গুৰুত্ব সহকাৰে কৰক। আপোনাৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যই আপোনাক সফলতা কঢ়িয়াই আনিব। চাকৰিত থকা লোকসকলে হয়তো উচ্চ বিষয়াৰ অসন্তুষ্টি সহ্য কৰিব লাগিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব। পদ্ধতিগত খাদ্যাভ্যাস আৰু ৰুটিন বজাই ৰাখি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময় অনুকূল। আপোনাৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ সৃষ্টিশীল আৰু আকৰ্ষণীয় কামত সময় কটাওক। পৰিয়ালৰ সদস্যৰ মাজত চলি থকা বিভাজনৰ সমাধানো হ'ব। কোনো বিষয়ৰ সমাধান বিচাৰি উলিয়ালে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনজনৰ পৰা তিক্ত কথা শুনি আঘাত অনুভৱ কৰিব পাৰে, যাৰ বাবে আপুনি কিছুমান কাম পিছুৱাই দিবলৈ চেষ্টা কৰিব পাৰে। অসাৰ কথাত মানসিক চাপ নিদিব। কোনো সমস্যা হ'লে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। ব্যৱসায়িক খণ্ডৰ আভ্যন্তৰীণ ব্যৱস্থাত হোৱা পৰিৱৰ্তনৰ ইতিবাচক ফলাফল পোৱাৰ সময় আহি পৰিছে। এজন কৰ্মচাৰীৰ বাবেও সমস্যাৰ সৃষ্টি হ'ব পাৰে। পে'মেণ্ট আদি সংগ্ৰহৰ বাবে আজি এটা ভাল দিন হ'ব। চৰকাৰী চাকৰিয়ালৰ ওপৰত অতিৰিক্ত কামৰ বোজা পৰিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা আহিব। প্ৰেম আৰু ৰোমাঞ্চকৰ বিষয়ত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব। মানসিক চাপ আৰু অত্যাধিক ক্লান্তিৰ বাবে মূৰৰ বিষ আৰু চাৰ্ভাইকেল সমস্যা বাঢ়িব পাৰে। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি প্ৰভাৱশালী আৰু ভাল ধাৰণা থকা মানুহৰ সংস্পৰ্শত থাকিলে আপোনাৰ আচৰণত অতি ইতিবাচক পৰিৱৰ্তন আহিব। আনক তেওঁলোকৰ দুখ কষ্টৰ সহায় কৰাটোৱে হ'ব আপোনাৰ বিশেষ গুণ। কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব। মানসিক চাপৰ বাবে ই আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে। মনত ৰাখিব যে সামান্য ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ বন্ধু বা বাই ভনীৰ সৈতে সম্পৰ্ক বিনষ্ট হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত যিকোনো চলি থকা সমস্যাৰ সমাধান হ'ব আৰু লগতে আজি আপোনাৰ কাম খৰতকীয়া হ'ব। উন্নত আয়ৰ বাবে আৰ্থিক সমস্যা সমাধান হ'ব। নিয়োজিত লোকসকলে চৰকাৰী কামত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। অত্যাধিক চিন্তা কৰিলে আজি আপোনাৰ মানসিক চাপ আৰু মূৰৰ বিষৰ সমস্যা বৃদ্ধি পাব। আপোনাৰ আগ্ৰহৰ কাৰ্যকলাপতো কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বহুদিন ধৰি চলি থকা স্থবিৰ হৈ থকা কাম অলপ কষ্টৰে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। মাত্ৰ আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাই আপুনি আনন্দিত হ'ব। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ ৰাখক আৰু অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কাৰ্যকৰী কৰাৰ পূৰ্বে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব। ব্যৱসায়ত সফলতা লাভ কৰাৰ আগতে বেছি চিন্তা নকৰিব আৰু লগে লগে তাৰ ওপৰত কাম কৰক। চাকৰিটোত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিষয়াৰ সহায়ত সেইবোৰ সমাধান কৰিব পাৰিব। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব আৰু আৱেগিক ঘনিষ্ঠতাও বাঢ়িব। আজি আপুনি সোনকালে খং বা ইম্পালচিভ হোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে নেতিবাচক বুলি প্ৰমাণিত হ'ব। গতিকে এইবোৰ এৰাই চলাটোৱে ভাল হ'ব। বিপদজনক কাম কাজৰ প্ৰতিও আজি আগ্ৰহী নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।